মাজে সময়ে আমাৰ পৃথিৱীত এনে কিছু ব্যক্তিয়ে জন্মগ্ৰহণ কৰে যাৰ ব্যক্তিত্বৰ অনন্য সুবাসত সুবাসিত হয় চৌদিশ। নমস্কাৰ দৰ্শকসকল, এছ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলাৰ নকছাৰী লাহিং আলিচুক গাঁৱত। আজি এই অঞ্চলৰ এগৰাকী বৰেণ্য ব্যক্তি, শিশু বন্ধু, শিশু প্ৰাণ তথা অৱসৰপ্ৰাপ্ত শিক্ষক সমাজসেৱক হেমনাথ চুতীয়াদেৱৰ 90 সংখ্যক উপজা দিন উদযাপন কৰা হৈছে। তেখেতৰ জন্মদিন উপলক্ষে এটি বৰ্ণাঢ্য কাৰ্যসূচীও হাতত লৈছে। এই অনুষ্ঠানৰ কাৰ্যক্ৰমণিকা আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ। গতিকে বলক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। যোৰহাট জিলা নকছাৰী লাহিং আলিচুক গাঁৱৰ নিবাসী শ্ৰীযুত হেমনাথ চুতীয়াদেৱ সমাজ জীৱনৰ এটি পৰিচিত নাম। 1937 চনৰ 1 এপ্ৰিল তাৰিখে জন্মগ্ৰহণ কৰা হেমনাথ চুতীয়াদেৱৰ পিতৃ আছিল প্ৰয়াত মুলুকা চুতীয়া আৰু মাতৃ আছিল প্ৰয়াত প্ৰহৰী চুতীয়া। তেখেতৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল 221 নং গন্ধিয়া প্ৰাথমিক বিদ্যালয়ত। নকছাৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ইণ্টাৰমিডিয়েট কলা শাখাৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষ, ডিগ্ৰী কলা শাখাৰ তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ শিক্ষা সফলতাৰে শেষ কৰি 1961 চনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্বাৱধানত যোৰহাট প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা বেচেলৰ অৱ টিচিং পৰীক্ষাত উত্তীৰ্ণ হয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। উল্লেখযোগ্য যে হেমনাথ চুতীয়াদেৱ লাহিং অঞ্চলৰ শিক্ষাৰ বাটকটীয়া। তেখেত আছিল অঞ্চলটোৰ প্ৰথমগৰাকী মেট্ৰিক পাছ, গ্ৰেজুৱেট আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী ব্যক্তি। এটি অনগ্ৰসৰ অঞ্চলত সাধাৰণ দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰি জীৱনলৈ অহা হাজাৰ প্ৰতিকূলতাকো নেওচি সাহস আৰু আত্মবিশ্বাসেৰে জীৱন পথত আগবাঢ়ি যোৱা হেমনাথ চুতীয়াদেৱে শিক্ষকতাৰ চৰকাৰী চাকৰি ত্যাগ কৰি নিজৰ উপজা মাটিত আধুনিক শিক্ষাৰ পোহৰ বিলোৱাৰ মহৎ উদ্দেশ্যৰে বিদ্যালয় স্থাপন কৰি অঞ্চলটো শিক্ষাৰ জ্যোতিৰে পোহৰাই তুলিছিল। হেমনাথ চুতীয়াদেৱৰ প্ৰচেষ্টাতে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ জন্ম হৈছিল। তেখেতে সদায়ে ভৱিষ্যত প্ৰজন্ম আমাৰ শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিততে তেখেত শিশু প্ৰাণ, শিশু বন্ধু আদি সন্মানেৰেও সন্মানিত হৈছে। আজি 1 এপ্ৰিল 2026 তাৰিখ বুধবাৰে তেখেতৰ 90 সংখ্যক উপজা দিন উপলক্ষে শহীদ সংলাপন নামৰ এটি বৰ্ণাঢ্য অনুষ্ঠানৰ উদযাপন কৰা হয় নিজা বাসগৃহতে। 20ৰো অধিকখন মইনা পাৰিজাতৰ তৰফৰ পৰা তেখেতক জন্মদিনৰ শুভ কামনা জ্ঞাপন কৰাৰ লগতে নাচ গান গীত মাতৰো এক সুমধুৰ অনুষ্ঠান অনুষ্ঠিত হয়। মইনা পাৰিজাতৰ বিভিন্ন স্মৃতিগ্ৰন্থত তেখেতে লিখা শিশু উপযোগী লেখাসমূহ সংলগ্ন কৰি মইনা পাৰিজাত অসমৰ এক অনন্য জাতীয় অনুষ্ঠান নামেৰে এখনি প্ৰবন্ধ সংকলন আজিৰ অনুষ্ঠানতে উন্মোচন কৰি উপস্থিত সকলোকে একোটাকৈ কপি উপহাৰ হিচাপে প্ৰদান কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দিয়ে। মইনা পাৰিজাতৰ উপৰিও স্থানীয় বিভিন্নজন গুণমুগ্ধ ব্যক্তিয়ে তেখেতক জন্মদিনৰ উলগ জনোৱাৰ লগতে অঞ্চলটোলৈ থকা তেখেতৰ অৱদানৰ কথা সকলোৱে একেমুখে স্বীকাৰ কৰে। কণ কণ মইনাসকলে বৰগীত, সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰাৰ লগতে তেখেতৰ দুগৰাকী ছাত্ৰী মধুস্মিতা চুতীয়া আৰু বৰষাৰাণী শইকীয়াই সুন্দৰ গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। উল্লেখযোগ্য যে তেখেতে পঢ়ুৱা এই ছাত্ৰী দুগৰাকী উচ্চ শিক্ষাৰে শিক্ষিত হৈ নিজা নিজা ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
হেমনাথ চুতীয়াদেৱৰ দক্ষতা, কৰ্মনিষ্ঠতা, একাগ্ৰতা, নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতাই সমাজক নিশ্চয় এক সুপথ দেখুৱাই যাব। তেখেতৰ দৰে ব্যক্তি আমাৰ সমাজত বিৰল। তেখেত যেন লাহিং আলিচুক অঞ্চলৰ সকলোকে ছাঁ দিব পৰা এজোপা পটবৃক্ষ। প্ৰিয় দৰ্শক, শিশুপ্ৰাণ হেমনাথ চুতীয়াদেৱক এয়া আমি কাষতে লগ পাইছোঁ। আহকচোন আজি জন্মদিনৰ তেখেতৰ অনুভৱ আমি জানো। নমস্কাৰ ছাৰ। নমস্কাৰ। আজি আপোনাৰ 90 সংখ্যক জন্মদিন। হয়। আপোনাৰ অনুভৱ কেনেকুৱা বাৰু? বৰ সুখী অনুভৱ কৰিছোঁ। হয়। কাৰণ জীৱনৰ 90 বৰ্ষ, হয়, এতিয়া বসন্ত পোৱাটো এটা সৌভাগ্যৰ কথা। হয় হয়। গতিকে বৰ সুখী। প্ৰাক্তন ছাত্ৰসকলে এতিয়া আয়োজন কৰি দিছে। হয়। মই মাত্ৰ সন্মতি জনাইছোঁ। হয় হয়। গতিকে বহুত অনুষ্ঠান আহিছে, হয়, বহুত ছাত্ৰ ছাত্ৰী আহিছে, হয়, বিশিষ্ট ব্যক্তিসকল ইতিমধ্যে ভালমান কেইজন গ'লগৈ হয়, আহিছে। হয়, গতিকে এনেকুৱা এটা পৰিৱেশ মই ঘৰতে সৃষ্টি কৰিব পাৰিছোঁ। হয়, মই অত্যন্ত সুখী। সুখী। হয় হয়। আমাৰ নৱপ্ৰজন্মলৈ কেনেধৰণৰ বাৰ্তা আগবঢ়াব আপুনি? আমাৰ সকলো কাম কৰিবৰ কাৰণে সময় আছে। হয়, এজন সকাৰে মোক এটা ভাল শিক্ষা দি গ'ল। হয়, বস্তু লোৱা সকাৰে মই ক'লোঁ সেইবিলাক কৰিবলৈ মোৰ সময় নাই। ভগৱানটোৱে মানুহক স্বতন্ত্ৰ সময় দিছে, মানুহে সকলো কাম কৰিব পাৰে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা, অভিনয়, চিত্ৰাংকন আৰু গীত মাত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। মাত্ৰ লাগে আমাৰ একাগ্ৰতা। হয় হয় হয়। আপোনাক বহুত বহুত ধন্যবাদ। আপোনাক লগ পাই বহুত ভাল লাগিল। ধন্যবাদ ধন্যবাদ। নমস্কাৰ। আমি পূবজত আঞ্চলিক মইনা পাৰিজাতৰ তৰফৰ পৰা পোনপ্ৰথমেই SN নিউজ আছামৰ পৰিয়াললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি লাহিং অঞ্চলৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ
বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আজি এই 90 বছৰ বয়সতো স্থিতপ্ৰজ্ঞ হৈ ৰোৱা এজন বিশিষ্ট ব্যক্তি শ্ৰদ্ধাৰ হেমনাথ চুতীয়া ছাৰৰ 90 সংখ্যক উপজাতিন আৰু এই উপজাতিনত আমি পৌজত আঞ্চলিক মইনা পাৰিজাতৰ তৰফৰ পৰা তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেখেতে শতায়ু বৰ্ষ অতিক্ৰম কৰি আমাৰ মাজত পথ প্ৰদৰ্শক হিচাপে আমাক বাট মোকলাই যায়। হেমনাথ চুতীয়া ছাৰে বিগত সময়ছোৱাত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে এই সমগ্ৰ অঞ্চলটোক শিক্ষাৰ লগতে সমাজ অৰ্থনৈতিক বিভিন্ন দিশত যি বহুল বৰঙণি আগবঢ়ালে তাৰ বাবে আমি শ্ৰদ্ধাৰ ছাৰৰ প্ৰতি আজিৰ এই দিনটোত বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সদৌ অসম মইনা পাৰিজাতৰ লগত ছাৰ যিহেতু বিশেষভাৱে জড়িত, সদৌ অসম মইনা পাৰিজাতে তেওঁৰ শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰাৰ স্বীকৃতিস্বৰূপে শিশুপ্ৰাণ আৰু শিশু বন্ধু উপাধি প্ৰদান কৰিছে। আৰু লগতে ছাৰে আজিও মইনাসকলৰ বাবে তেওঁৰ যি প্ৰবন্ধসমূহ ৰচনা কৰিছিল সেই প্ৰবন্ধসমূহ ৰচনা কৰা প্ৰবন্ধসমূহ সংকলন আকাৰে আজি কিতাপ আকাৰে প্ৰকাশ কৰি উলিয়াই আমাকহে আচলতে উপহাৰ দিছে। আচলতে আজি আমি 90 বছৰীয়া জন্মদিনত তেখেতক উপহাৰ দিব লাগিছিল, কিন্তু তেখেতে আমাক উপহাৰ দিছে। গতিকে আমি পুনৰবাৰ সেইগৰাকী বিশিষ্ট ব্যক্তিলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকো আমাৰ মাজত আহি এই দিনটোত আমাৰ আজি যি বিভিন্ন শুভাকাংক্ষী অনুষ্ঠান প্ৰতিষ্ঠানে যি এই সুহৃদ সংলাপন অনুষ্ঠান এটি আয়োজন কৰিছে ছাৰৰ জন্মদিন উপলক্ষে, এই অনুষ্ঠানটোত আহি উপস্থিত হোৱাৰ বাবে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বহুত বহুত ধন্যবাদ। হয়, মই বিচিত্ৰ বৰুৱা। মই পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সাংস্কৃতিক বিভাগৰ সভাপতিৰ দায়িত্বত আছোঁ। আজি শিশুপ্ৰাণ, শিশু বন্ধু, বিশিষ্ট শিক্ষাবিদ, ধৰ্মপ্ৰাণ হেমনাথ চুতীয়া ছাৰৰ 90 সংখ্যক উপজাতিন পালন হৈছে তেখেতৰ বাসগৃহত। আজিৰ এই অনুষ্ঠানত আচলতে আমি বৰ আৱেগিক হৈ পৰিছোঁ যে এই অনুষ্ঠানটিত তেখেতৰ সেই সময়ৰ যি শহীদ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল, শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানকেইবিলাক আৰু লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বেষ্ট বাই বেষ্ট মানে তেখেতৰ ওচৰত সেৱা জনাইছে, আশীষ গ্ৰহণ কৰিছে, তেখেতৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰাৰ উদ্দেশ্যেৰে। লগতে তেখেতৰ যি আজীৱন সেৱা আগবঢ়াই আহিছিল পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাত নামৰ শিশু অনুষ্ঠানটি, সেই অনুষ্ঠানৰ ফালৰ পৰা বহুতো শাখা মইনা পাৰিজাতৰ মইনা চেমনীয়া আহি তেখেতসকলে বিভিন্ন সাংস্কৃতিক সাহিত্যৰ মাধ্যমেৰে শ্ৰদ্ধেয় ছাৰলৈ সেৱা নিবেদন জনাইছে। অতি ভাল লগা পৰিৱেশ হৈছে আৰু দিনজোৰা কাৰ্যসূচীৰে তেখেতৰ গুণমুগ্ধ আহি আমাৰ মাজত উপস্থিত হৈ আছে। খুব ভাল লগা এটা পৰিৱেশ হৈছে। আমি আজি এই চেগতে শ্ৰদ্ধেয় ছাৰলৈ পুনৰবাৰ তেখেতৰ আশীষ বিচাৰিছোঁ, তেখেতৰ সামাজিক অভিভাৱকত্ব আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ সুদীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা। ধন্যবাদ। ধন্যবাদ। প্ৰিয় দৰ্শক, আমাৰ হেমনাথ ছাৰৰ কন্যা হিৰণ্য চুতীয়া বাইদেউকে আমি কাষতে পাইছোঁ। তেখেতে ছাৰক চোৱা চিতা কৰাৰ দায়িত্ব লৈ আছে। এতিয়া ছাৰৰ যিহেতু 90 বছৰ বয়স হ'ল, এনে বয়সত তেখেতেতো ছাৰৰ প্ৰতিপাল কিদৰে কৰিছে আমি জানোচোন। আহক। নমস্কাৰ বাইদেউ। ধন্যবাদ। দেউতাৰ খোৱা বোৱা একেবাৰে সাধাৰণ আৰু আইতাহঁতে আগৰ ককাহঁতে যিবিলাক খাদ্য খাইছিলে সেইবিলাক খাদ্যহে খায়। যেনে ভজা পিঠাগুড়ি ৰাতিপুৱা খায়, ওটছ অকণমান খায়, নহ'লে কৰ্ণফ্লেক্স অকণমান খায় আৰু দুপৰীয়া 12 বজাত ভাত, একেবাৰে চিম্পুল, আচলতে নিৰামিষ ভোজীহে দেউতা। আৰু গধূলি বইল দাইল, মগু দাইল আৰু ভাত, এয়াই দেউতাৰ খাদ্য, দৈনন্দিন আহাৰ। আৰু একেবাৰে চিম্পুল আৰু খুব নিয়মিত খায় আৰু লগতে ফল মূল অলপ খায় আগবেলা আৰু অন্য আহাৰ তেওঁ গ্ৰহণ নকৰে। দেউতা মানে বহুত ভাল মানুহ আৰু বহুত ত্যাগী মানুহ। আৰু দেউতাৰ মানে এটা কথা মই মানিব লাগিব, চৰকাৰী চাকৰি এৰি বলমা হাইস্কুলত চৰকাৰী চাকৰি এৰি লাহিং এম ই স্কুল প্ৰতিষ্ঠা কৰিছিলে 1965 চনত। মোৰ সেই ত্যাগটো মোৰ বেয়া লাগে। আৰু 82 মানতহে মানে স্কুল চৰকাৰী হৈছে। সেই 4-5 বছৰ মানে 8-10 বছৰ তেওঁ অনাৰী খাটিয়ে থাকিলে। সেইটো কিন্তু বহুত ডাঙৰ ত্যাগ, বহুত ডাঙৰ ত্যাগ। সেইটো মানিব লাগিব। আমি মানে দেউতাৰ নিচিনা নহ'লো। আজিকালিতো মানুহবিলাকে টকা পইচাৰ প্ৰতি বেছি
হেঁপাহ হয় 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 কিন্তু দেউতাহঁতে যে কেনেকৈ ত্যাগ কৰিলে হয়। সেইটো মানিব লাগিব। হয় প্ৰিয় দৰ্শক, হেমনাথ ছাৰৰে কনিষ্ঠা কন্যাক আমি ইয়াত লগ পাইছোঁ। আহকচোন আমি তেখেতৰ অনুভৱ জানো। নমস্কাৰ বাইদেউ। দেউতাক মানে সৰুৰ পৰাই আমি পাই আহিছোঁ। হয়। সৰুৰ পৰাই মৰমীয়াল, আমাক এই পঢ়া শুনাৰ কথা কয়। আমি বাৰু তেতিয়া বাধ্যই আছিলোঁ, হয় পঢ়িবলৈ নক'লেও আমি সময়মতে পঢ়া টেবুলত বহোঁ। তাৰপিছত সংগীত শিকিবলৈ সুবিধা পাইছিলোঁ। হয়। ক্লাছ 4ৰ পৰা মই 7, 8, 9, 10লৈকে গান গাইছিলোঁ। হয়। তেতিয়া হাইস্কুলত পুৰস্কাৰো পাইছিলোঁ। হয় তাৰপিছত টনচিলৰ অসুখ হ'ল, গাবলৈ বাদ দিলোঁ, ভকেল শিকিবলৈও বাদ দিলোঁ। তাৰপিছত দেউতা মানে এটা অনুষ্ঠানৰ নিচিনাই। দেউতাই মানে একদম সময়মতে মানে ৰাতিপুৱা সোনকালে উঠিব, উঠি অনুষ্ঠানবিলাকলৈ যাব। মইনা পাৰিজাতৰেই হওক, যুৱ সংঘৰেই হওক বা শংকৰ সংঘৰ বাসকলৰে হওক, সকলো অনুষ্ঠান মানে বজাই ৰাখিছিলে সময়মতে। আৰু স্কুললৈও সময়মতে যায়। 8:30 স্কুল পায়গৈ মানে, 9 বজাৰ পৰা স্কুল। মায়ে মানে লৰালৰিকৈ ভাতকেইটা ৰান্ধি দিয়ে আৰু আহিলেও মানে মায়ে গৰম পানী কৰি থয় হাত ভৰি ধুবলৈ। দেউতাক মানে ইমান যত্ন লৈছিলে, প্ৰতিপাল কৰিছিলে। মানে তেখেত সময়ানুৱৰ্তী আৰু নিয়মানুৱৰ্তী পুৰা পালন সময়ানুৱৰ্তী কৰিছিল। আৰু নিয়মানুৱৰ্তী হয়। ঠিক আছে, বহুত বহুত ধন্যবাদ।